নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোৱালিট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, আজি মই 100 পিচ ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিঙৰ লগতে 20টা লোকেল মুৰ্গীৰ পোৱালি, পিঅ'ৰ অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি আৰু লগতে আছে 15টা চীনা মুৰ্গীৰ পোৱালি, মানে গেনিফল যিটো সেইটো। তো গেনিফল আৰু লোকেল মুৰ্গী 20টা, এইখিনি ল'ব টংলাৰ পৰা দাদা এজন আহি আছে, দলগাঁৱলৈকে আহিব। তাৰ পৰা মই এই দুটা দি দিম, মানে 20টা লোকেল মুৰ্গীৰ পোৱালি আৰু 15টা চীনা মুৰ্গীৰ পোৱালি। তো দাদাজনে এবাৰ লৈছে, আগতে এবাৰ লৈছে, সেইকাৰণে এতিয়া দ্বিতীয়বাৰ লৈ আছে পোৱালি। তো আপোনালোকক মই কৈছিলোঁ, যেতিয়া মোৰ তাত ব্ৰডিং পোৱালি থাকিব এভেইলেবল, আপোনালোকক 50টা নহয় 20টা 30টা লাগিলেও পাই যাব। কিন্তু যেতিয়া ব্ৰডিং পোৱালি নাথাকে তেতিয়াতো আপোনালোকে ফোন কৰি থাকিলেতো আৰু নাপায়, হয় না নাই? তো এই নেপিয়াৰ ঘাঁহৰ কাটিংখিনি যাব আপোনাৰ টংলাই যাব। তো দাদাজনক কৈছিলোঁ যে আপুনিয়ে লৈ যাওক এই 100 নেপিয়াৰ ঘাঁহৰ কাটিং, পিছত সেইজন দাদাক দি দিব। পিছত দাদাজনে কৈ আছে যে নাই মই নোৱাৰিম, মই যোৱাৰ সময়ত মানে ট্ৰেইনেৰে যাম, সেইকাৰণে 3টা কাৰ্টন হৈ যাব, ইয়াত 3টা কেৰেট, তো অলপ প্ৰব্লেম হৈ যাব। সেইকাৰণে কৈছে ঠিক আছে, আপুনি অসুবিধা নাই, আপুনি এইখিনি লৈ যাওক। মোৰ এতিয়া এই নেপিয়াৰ ঘাঁহ 100 কাটিং এইটো লৈ যাব লাগিব মঙলদৈৰ পৰা, যিহেতু টংলা গাড়ী পায়, তো মঙলদৈ যাই পিনি টংলা গাড়ীত উঠাই দিম। তো আপোনালোকৰ যদি নেপিয়াৰ ঘাঁহৰ কাটিং বা আপোনালোকৰ পিঅ'ৰ লোকেল অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি প্লাছ আপোনাৰ চীনা মুৰ্গীৰ পোৱালি যিটো গেনিফল, সেইটো পোৱালি যদি লাগে আপোনালোকে ল'ব পাৰিব। মই আপোনালোকক দেখাই দি আছোঁ পোৱালিখিনি, ঠিক আছে? তো ইয়াতে আছে চীনা মুৰ্গীৰ পোৱালি গেনিফল, চাব পাৰে। এইখিনি বয়স হৈছে আজি 13 দিন। কিমান ডাঙৰ হৈ গৈছে, প্ৰায় আপোনাৰ ফেডাৰ আহিয়ে গৈছে ফুল্লি। পূৰা পাখা চাকা কমপ্লিট আহি গৈছে, চাব পাৰে। তো এইখিনি আপোনালোকে লোৱাৰ পিছত এতিয়া ব্ৰডিং নকৰিলেও চলিব, আৰামত থাকিব। চাব পাৰে। অকল খালি এই গেনিফলৰ পোৱালিবিলাকক আপোনালোকৰ কেজত ৰাখিব লাগিব, নহ'লে সিহঁতে উৰা উৰি কৰে যে। তো এতিয়া মোটামুটি 30-40টা নিচিনা আছে, 40টাৰ নিচিনা আছে। ইয়াতে আছে আপোনাৰ 6টা। তো ইয়াৰ পৰাই 15টা দি দিছোঁ। ইয়াতে এতিয়া বৰ্তমান আছে 6টা, আৰু ইয়াতে আছে প্ৰায় 30টাৰ ওপৰতে আছে। ইয়াতে চাব পাৰে। তো ইয়াতে হৈ গ'ল আপোনাৰ চীনা মুৰ্গী পোৱালি। আৰু ইয়াতে যে আছে এইখিনি আপোনালোকে খুজিলে নাপায়। এইখিনি অলৰেডি দাদা এজনে 100 মুৰ্গী পোৱালিৰ কাৰণে এডভান্স দি ৰাখিছে। তেওঁক মানে 14-15 দিন ৰাখি তাৰপিছত দিব লাগিব, 2টা ভেকচিনেশ্যন কমপ্লিট কৰি। তো ইয়াতে আছে চীনা মুৰ্গী পোৱালি 15টা দি দিছোঁ। চাব পাৰে আপোনালোকে। আৰু ইফালে আছে 20টা লোকেল মুৰ্গী পোৱালি, আৰু ইফালে আছে নেপিয়াৰ ঘাঁহ। তো যদি আপোনালোকৰ লাগে, একদিনীয়া পোৱালি লাগিলেও পাই যাব, পিঅ'ৰ অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি। আৰু যদি ব্ৰডিং পোৱালিও লাগে পাই যাব। বৰ্তমান ব্ৰডিং পোৱালিৰ কাৰণে মই এডভান্স লৈ আছোঁ, বুকিং চলি আছে। আপোনালোকে কিবা এটা এমাউণ্ট দি পিনি আপোনালোকে বুক কৰি থ'ব পাৰে। তো আপোনালোকে যদি আজিকালি ধৰি লওক আজি আপোনালোকে কিবা এটা দি এডভান্স কৰিলে, তাৰপিছত আপোনালোকে নেক্সট 15 বা 14 দিন পিছত 2টা ভেকচিনেশ্যন কমপ্লিট কৰি তাৰপিছত আপোনালোকক ডেলিভাৰী দি দিম পোৱালিখিনি। তো এইটোৱে হ'ল প্ৰচেছ, ঠিক আছে? তো যিসকলে নতুন ফাৰ্মাৰ আছে, যে ভাবি আছে যে মই নতুনকৈ ষ্টাৰ্ট কৰিম, মই কেনেকৈ এই পোৱালিখিনিক ব্ৰডিং কৰিম, তো ব্ৰডিং প্ৰচেছটো মই পাৰ কৰি দিম। আপোনালোকে লৈ যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ এৰি দিব পাৰিব, ঠিক আছে? তাৰপিছৰ পৰা আপোনালোকে দানা পানী বাছ আনলিমিটেড দি ৰাখিলে হ'ল, ধুনীয়াকৈ সিহঁতে খাই বৈ ডাঙৰ হৈ যাব। তো যিয়ে নহওক, বৰ্তমান চীনা মুৰ্গী পোৱালি আছে, লোকেল মুৰ্গীৰ পোৱালি আছে। পাতিহাঁহৰ পোৱালি বৰ্তমান ৰেটটো বেছি, সেইকাৰণে মই পোৱালি উঠোৱা নাই। পাতিহাঁহৰ পোৱালি আৰু টাৰ্কি পোৱালি নাই, দেৰি হ'ব। ডাঙৰ টাৰ্কি আছে, ফিমেল এভেইলেবল আছে, ডাঙৰ টাৰ্কি ফিমেল। কাৰোবাৰ যদি এক্সট্ৰা ফিমেল লগা আছে টাৰ্কি, ডাঙৰ টাৰ্কি, কণী দিয়া টাৰ্কি, তেতিয়াহ'লে ল'ব পাৰিব। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, কাৰণ সোনকালে লৈ যাব লাগিব, মোৰ দেৰি হৈ আছে এনেই, কাৰণ ভিডিঅ' কৰিব লাগে এইফালে, হয় না নাই? ভিডিঅ' আপলোড কৰা নাই, বহুত দিন হৈ গ'ল। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।